সাহিত্য সভাৰ অন্তৰ্গত হাঁহচৰা শাখা সাহিত্য সভাৰ আমাৰ আজি ডক্টৰ লীলা গগৈ স্মৃতি দিৱস চলি আছে। এয়া সভাপতিত্ব কৰিছে ৰঞ্জিত মেছ ডাঙৰীয়াই। হাঁহচৰা সাহিত্য সভাৰ আজি সাহিত্যিক অসম সাহিত্য সভাৰ সভাপতি প্ৰাক্তন সভাপতি অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি প্ৰাক্তন সম্পাদক এই অঞ্চলৰে সুযোগ্য সন্তান ডক্টৰ লীলা গগৈ দেৱৰ আজি স্মৃতি দিৱস উদযাপন কৰিছে। অসম সাহিত্য সকলো অৱস্থা ৰাইজে আজি স্মৃতি দিৱস উদযাপন কৰিছে। আজি এখন সাংঘাতিক সভা নহয়, পৰৱৰ্তী এখন আমি সাংঘাতিক সভাত আমি কথা কিবা সুযোগ পাম। মই আশা কৰিম হাঁহচৰা সাহিত্য সভাই পৰৱৰ্তী সময়ত এখন সাংঘাতিক সভা আহ্বান কৰিব। সাংঘাতিক সভাত আমি ৰঞ্জিত মেছৰ দেৱৰ সভাপতিত্বৰ সভাখন অনুষ্ঠিত হ'ব আৰু হাঁহচৰা সাহিত্য সভাই ইয়াত গোটেই বৃহত্তৰ হাঁহচৰা অঞ্চলত আমি সংগঠনটো কেনেকৈ আমি শক্তিশালী কৰিম যে অসম সাহিত্য সভাৰ প্ৰতি আকৰ্ষিত হৈ থকা অসম সাহিত্য সভাৰ প্ৰতি মনত থকা সকলো ব্যক্তিকে আমি চৰকাৰৰ সকলো ব্যক্তিকে আমি জড়িত কৰিব লাগিব। হাঁহচৰা অঞ্চলৰ প্ৰতিখন গাঁও, প্ৰতিখন বিদ্যালয়, প্ৰতিটো অঞ্চলৰ প্ৰতিখন গাঁৱত আমি গতিকে আমাৰ হাঁহচৰা মৌজাৰ ইয়াৰ এইটো হৈছে ঐতিহ্য। আৰু ইয়াত আপোনালোকে আৰু এটা ভালকৈ ৰাজনৈতিক দিশত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত আমাৰ বিধানসভা অধ্যক্ষৰ জন্ম হৈছে। আমাৰ ইয়াতে কেবিনেট মন্ত্ৰী প্ৰমোদ গগৈৰ দৰে ভাৰতবৰ্ষৰ যি নেতা আছিলে, শ্ৰমিক নেতা আছিলে, সেই শ্ৰমিক নেতাৰ ইয়াতে জন্ম হৈছে। যি ভাৰতৰ শ্ৰমিকসকলৰ যি নেতৃত্ব লৈছিলে, সভাপতি আছিলে AITC-ৰ, তেনেকুৱা ধৰণৰ নেতাবোৰে ব্যক্তি আমাৰ এই মৌজাটোত জন্মগ্ৰহণ কৰিছিল। আৰু এই মৌজাটোত আটাইতকৈ আমাৰ ডাঙৰ এটা আমাৰ কাৰণে সৌভাগ্যৰ বিষয় যে আমাৰ মৌজাটোত ডক্টৰ লীলা গগৈৰ দৰে এজন বুৰঞ্জীবিদ, যিজনক ভাৰতবৰ্ষৰ সৰহসংখ্যক যি আৰ্কিঅলজি ছাৰ্ভে অফ ইণ্ডিয়া বিভাগটো আছে, সেই বিভাগটোৰ পৰা আৰম্ভ কৰি সকলো মানুহে জানে, যিজন মানুহে অসমৰ ঐতিহ্যৰ সম্পৰ্কত ৫৬খন কিতাপ, এখন দুখন